So খেতিয়ক বন্ধুসকল, মোৰ হাইব্ৰিড বড়ো ধানৰ কঠীয়া পাৰিবৰ সময় হৈছে। যিসকল খেতিয়ক বন্ধুসকলে হাইব্ৰিড বড়ো ধান বা এৰি ধান খেতি কৰিম বুলি ভাবি আছে, তেখেতসকলে সোনকালে সিঁচি দিয়ক কঠীয়া। এয়া জাৰ্মিনেশ্যন হৈ গৈছে অলৰেডি, এইটো দীঘল হৈছে। এই ধৰণে মই বেড তৈয়াৰ কৰি লৈছোঁ। এয়া চাওক, আমাৰ ইয়াত বিলৰ এৰিয়া ঠাই, সেইকাৰণে বেছি হাল বা ট্ৰেক্টৰেৰে হাল বাব বা গৰুৰে হাল বাব লগা প্ৰয়োজন হোৱা নাই। কোৰ বা কোদালেৰে সমান কৰি লৈছোঁ। এইটো বোকা হৈ আছে অলৰেডি। ইয়াত মই পেলাম এনেধৰণে, ইয়াত সিঁচিম। চাওক, ইয়াত মই এনেকৈ পেলাম। তো আপোনালোকে এনেকৈ পেলাব, সময় হৈ গৈছে। আৰু ইয়াৰে ঠিক কঠীয়াবোৰ যেতিয়া ওখ হ'ব এমাহ পিছত, আৰু ইয়াক প্লেণ্টেশ্যন কৰিম খেতি পথাৰত।